অসমৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টসকলৰ কাৰণে বহুত ভাল খবৰ। অসম লোকসেৱা আয়োগে PWD আছাম ৰিক্ৰুইটমেণ্ট 2026 মুকলি কৰিছে। এয়া আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। ডিপাৰ্টমেণ্টটো PWD। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ প্ৰফেচনেল গ্ৰেজুৱেট অৰ্থাৎ ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেট হোৱা। ইয়াৰ এজ লিমিট 18 পৰা 40 বছৰ। এডভাৰটাইজমেণ্টটো মুকলি কৰিছিলে 12 মে 2000 আৰু এপ্লাই লাষ্ট ডেট 10 জুন 2026। ইয়াত এতিয়া যদি আমি এপ্লাই লিংকটো টিপিলে এনেদৰে স্ক্ৰীণত দেখায়। ইয়াত আপুনি গ্ৰেড 4 লেভেলত এপ্লাই কৰিবৰ কাৰণে ইয়াত দেখাই আছে। ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে স্ক্ৰীণখনৰ তললৈ অলপ উঠাই দিলে ৰেজিষ্টাৰ লিখা আছে এই ৰেড কালাৰত। ৰেজিষ্টাৰ ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰত টিপি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকক এটা ID সেই ৰেজিষ্ট্ৰেশ্যন IDটো লৈ আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। যেতিয়াই লগ ইন কৰে আপোনালোকক মই এতিয়া ইয়াত দেখাম গ্ৰেড 4 লেভেলটো টিপি দেখাম। গ্ৰেড 4 লেভেল টিপিলে আপোনালোকে কি দেখে স্ক্ৰীণত ইয়াত দেখিব। ইয়াত গ্ৰেড 4 লিখা আছে যে ক্লিক হিয়াৰ ফৰ গ্ৰেড 4। তাত গ্ৰেড 4 গ্ৰীণ কালাৰত লিখা তাত এটা টিপিলে এনেদৰে স্ক্ৰীণত শ্ব' কৰে। নটিফিকেশ্যনটোত লিখা আছে দিছ ইজ অনলি ফৰ পোষ্ট গ্ৰেড 4 ইন দ্য অফিচ অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। নটিফিকেশ্যনৰ গ্ৰীণত দেখাইছে যে তাত চেল্ফ ডিক্লেয়াৰ আপোনালোকে চেল্ফ ডিক্লেয়াৰেশ্যনখন টিপি যদিহে এপ্লাই কৰে ডাউনলোড কৰি লওক। ইয়াতে জব ডেছক্ৰিপশ্যন আৰু ডিটেইলছসমূহ আণ্ডাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত 53টা পষ্ট য'ত বিল্ডিংছ আৰু নেশ্যনেল হাইৱে ইয়াৰ অপৰচুনিটি ল'ব পাৰিব ইঞ্জিনিয়াৰিঙত যিসকলে ইলেক্ট্ৰিকেলত গ্ৰেজুৱেট হৈছে। ইয়াতে পে স্কেল আৰু বেনিফিটছ দেখাইছে আপোনালোকে ইয়াতে চাই ল'ব নিজে। আৰু ৰিজাৰ্ভেশ্যন বুলি ক'বলৈ গ'লে ইয়াতে ৰিজাৰ্ভেশ্যন হৈছে 53 পষ্ট ফৰ OBC and MO 14 3 টাইপছ আদিবাসী কেটেগৰী 2 SC আৰু ST 6 লগতে PRC খন মেণ্ডেট লগতে যিটো 3 year গ্ৰেজুৱেশ্যন সেইটো আপোনালোকে ডিষ্টেঞ্চত কৰিলে ইয়াৰ কাৰণে এলিজিবল নহ'ব। ইয়াৰ কাৰণে আপোনালোকৰ ৰেগুলাৰ হ'ব লাগিব। PRC আৰু এক্সচেঞ্জ কাৰ্ডত নাম থাকিব লাগিব। বাকী আপোনালোকৰ দৰকাৰীসমূহ ভিডিঅ'টো পষ্ট কৰি চাই ল'ব।